নমস্কাৰ। আজি মই লৈ আহিছোঁ পালেং চিকেন মানে পালেং দি বনোৱা চিকেনৰ ৰেচিপি এটা। আহকচোন আজি কেনেকৈ বনাইছোঁ চাইছোঁ। প্ৰথমতে তেলতে আলুখিনি ফ্ৰাই কৰি লৈছোঁ, তেতিয়া আলুখিনি খাবলৈ ভাল লাগে। ইয়াৰ পাছতে পিঁয়াজ, আদা, নহৰু, জলকীয়া দি চব পিচি লৈ দি লৈছোঁ। নহৰুটো অলপ সৰহকৈ দিছোঁ, পালেং দিম যে। ইয়াতে মই ঘৰতে খুন্দা জিৰা, জালুকৰ গুড়ি আৰু ধনিয়া গুড়ি দিছোঁ। আপুনি জালুকটো অকণমান সৰহকৈ দিব, তেতিয়া খাই ভাল লাগিব। আৰু ইয়াত কিনা মছলা পৰাপক্ষত নিদিব, নহ'লে পালেঙৰ যিটো টেষ্টটো সেইটো নাইকিয়া হৈ যাব। এইখিনি সকলোখিনি ভালদৰে ভাজি লৈছোঁ। মছলাখিনি ভজা লোৱাৰ পিছত চিকেনখিনি দিলোঁ। চিকেনখিনি ভালদৰে অলপ ভাজি ল'ম। নিমখ এতিয়া নিদিব, নিমখটো পাছত দিব অলপ দেৰিকৈ, নহ'লে সোনকালে চিকেনখিনি গলি যাব আৰু বাকী মছলাখিনি ভালদৰে নিসিজিব। ইয়াৰ পাছতে মই পালেংখিনি পালেংখিনি মই আচলতে পিচি লৈছিলোঁ আৰু কিনাৰ কাৰণে মই অকণমান বইল কৰি লৈছিলোঁ। আপোনালোকে ঘৰৰ পালেং হ'লে ডাইৰেক্ট পিচি লৈ দি দিব, দি যিমান পাৰে ভাজিব। কিন্তু খালি ভালকৈ ভাজিব লাগিব, নহ'লে পালেঙৰ গোন্ধটো আহিব, ভাল নালাগিব। আৰু মই ঘৰতে খুন্দা গৰম মছলা অকণমান দি লৈছোঁ। আপোনালোকৰ ঘৰতে খুন্দা নাথাকিলে, ঘৰতে কৰা নহ'লে কিনাকৈ দিব। সেইখিনি দি ভালদৰে ভাজিছোঁ। খালি এটা চাব, পালেংখিনি দিয়াৰ পাছতো ভালদৰে ভাজিব লাগিব আৰু শুকাই যাবগৈ লাগিব ভালকৈ, তেলখিনি যাতে বিঙি যায়। ইয়াৰ পাছত মই ভালকৈ ভাজি হোৱাৰ পাছত গৰম পানী অলপ দি দিছোঁ। দিয়া হোৱাৰ পাছত আৰু যেতিয়া সিজিলে নমাই থৈ, দেখিছেনে মোৰ পালেং চিকেন ৰেডি হৈ গ'ল।